আছো বৰ্তমান গুৱাহাটী আমাৰ খানাপাৰাত পশুধন আৰু হাঁহ কুকুৰা মেলাত। আচলতে এই মেলাত আমাৰো গাহৰি পালক সন্থাৰ এটা অফিচ ইয়াতে কাৰ্যালয় আছে। এইটো হ'ল পৰিৱেশ আৰু অফিচত বৰ্তমান কোন কোন আছে অকণমান চিনাকি হ'ব চেষ্টা কৰিম। বৰ্তমান আমাৰ সম্পাদক ডাঙৰীয়া আছে। নমস্কাৰ। নমস্কাৰ। কি ক'ব কাৰ্যালয়ৰ মানে কেনেধৰণে ইয়াতে আমাৰ পতা হৈছে আৰু ইয়াৰ উদ্দেশ্যটো কি আচলতে আমাৰ? আমি আজি পশুধন মেলা যেতিয়াৰ পৰাই আৰম্ভ হৈছে তেতিয়াৰ পৰাই আমাৰ অস্থায়ী কাৰ্যালয় এটা ইয়াতে পশুধন মেলাত প্ৰতি বছৰে থাকে। সদৌ অসম গাহৰি পালক সন্থাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গাহৰি পালকসকল যিসকলে আহে বা অসমৰ গাহৰি পালকসকলে যিসকলে সদৌ অসম গাহৰি পালক সন্থাৰ কাৰ্যসূচীবোৰৰ বিষয়ে নাজানে বা সদৌ অসম গাহৰি পালক সন্থাৰ বিষয়ে জানিব বিচাৰে তেখেতলোকক সদৌ অসম গাহৰি পালক সন্থাৰ বিষয়ে জনাবৰ কাৰণে আমি এই অস্থায়ী কাৰ্যালয়টো ইয়াত ৰাখিছোঁ। হয়, বহু জিলাৰ পৰা বহু অঞ্চলৰ পৰা ন গাহৰি পালকসকল আহিছে। আমাৰ গাহৰি পালকসকলৰ কৰ্মৰাজিৰ কথা তেখেতলোকে জানে, কিন্তু গাহৰি পালক সন্থাৰ লগত জড়িত হ'ব বিচাৰে। কেনেকৈনো আমাৰ লগত জড়িত হ'ব পাৰিব তেখেতলোকক আমি বুজাইছোঁ। আৰু ন অঞ্চলৰ ন পালকসকলে আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ লগত জড়িত হৈ সন্থাটোক সবল আৰু শক্তিশালী কৰিব। খুব কম দিনৰ ভিতৰতে আমি আজিৰ পৰা 100 গুণ শক্তিশালী হ'ম। এই লক্ষ্যৰ উদ্দেশ্য লৈ কিনি আমি এই সদৌ অসম গাহৰি পালক সন্থাৰ অস্থায়ী কাৰ্যালয়টো ইয়াত আমি কৰিছোঁ। আচলতে মই পাৰ্চনেলি ভৰত দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্টখিনি কষ্ট কৰি আছে আমাৰ গাহৰি পালক সন্থাটোৰ কাৰণে। আৰু এইফালে আমাৰ প্ৰণৱ দা আছে। কি ক'ব চমুকে? আজি দ্বিতীয় দিন আমাৰ হাঁহ কুকুৰা মেলা, কাইলৈ অন্তিম দিন। মই সদৌ অসম গাহৰি পালক সন্থা সকলোকে কাইলৈ দিনটোত যদি পাৰে উপস্থিত থাকিবলৈ সকলোকে নিমন্ত্ৰণ কৰিছোঁ। আৰু লগতে আজি আমি ইয়াত আজি দুদিন উপস্থিত হৈ এইটো কাৰণে ভাল লাগিছে, আমাৰ সদৌ অসম গাহৰি পালক সন্থা চাৰিওফালৰ পৰা আজি প্ৰতিখন জিলাৰ পৰাই আমাৰ 2জন 3জন 5জন যেনেকৈ সদস্য আহি আমাৰ ইয়াত একত্ৰিত হৈছেহি। আজিও আমি আপোনালোকে দেখিব আমাৰ ইয়াত আজি যোৰহাট গোলাঘাট গোটেইখিনি আমি সদস্য কেইবাজনো লগ হৈ আছোঁ। তাতে আমাৰ মানে অন্তৰংগ কথাবিলাক মুকলিকৈ ক'ব পাৰিছোঁ, পাতিব পাৰিছোঁ যে আমি আগন্তুক দিনত আমি গাহৰি পালক সন্থাটো কেনেকৈ আগুৱাই লৈ যাম আৰু কিখিনি আমাৰ কৰ্ম কৰিবলগীয়া আছে আৰু কিখিনি আমি এতিয়া আমি পোৱা নাই, এই গোটেই কৰ্মৰাশিখিনি আমি আলোচনা কৰি পাতিছোঁ। আগন্তুক দিনত আমি সদৌ অসম গাহৰি পালক সন্থাটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আৰু সেয়ালৈ সকলোকে যিখিনি এতিয়াও আহিম বুলি ভাবি আহিছে তেওঁলোক আহক আৰু গাহৰি পালক সন্থাটো কেনেকৈ আমি একত্ৰিত হৈ আগুৱাই যাব পাৰোঁ তাৰে চিন্তা চৰ্চা চলাই আছোঁ। ধন্যবাদ। আৰু এই দাদাহঁতে আহিছে যোৰহাটৰ পৰা, অকণমান পৰিচয়টো দিয়ক। মোৰ নাম ধ্ৰুৱ দত্ত, মই যোৰহাট জিলাৰ মুখ্য উপদেষ্টা। হয়, যথেষ্ট ভাল লাগিছে। হয়, আমি আগবাঢ়ি গৈছোঁ যোৰহাট আমাৰ গাহৰি পালক সন্থাৰ জৰিয়তে। হয়, যিহেতু গাহৰি পালক সন্থা। হয়, আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম ৰণোজ কটম, যোৰহাট জিলা গাহৰি পালক সন্থা। হয়, আপোনাৰ? নমস্কাৰ, মোৰ নাম অমিয় গগৈ, যোৰহাট জিলা গাহৰি পালক সন্থা। হয়, যুটীয়া সম্পাদক। হয়, আৰু আপোনাৰ? মোৰ সমীৰণ গগৈ, মই যোৰহাট আহিব। হয়, আৰু আপোনাৰ? নমস্কাৰ, মোৰ নাম মানৱ গগৈ। হয়, মই যোৰহাট জিলাৰ পৰা আহিছোঁ। হয়, মই সাধাৰণ সম্পাদক। আৰু ইয়াৰ যিটো পৰিৱেশ আমাৰ চাওক, এখন বেনাৰ লগা আছে গাহৰিৰ সম্পূৰ্ণ প্ৰজাতিখিনি ইয়াতে এনেধৰণে বিৱৰণটো খুব ধুনীয়াকৈ ইয়াতে দাঙি ধৰা হৈছে। নতুন যদি পালক এজন আহে কোনটো গাহৰি কি প্ৰজাতি কেনেধৰণে চিনি পাব ইয়াতে সকলোখিনি লেখা আছে। বেগফালে আমাৰ আছে সদৌ অসম গাহৰি পালক সন্থাৰ এখন খুব ধুনীয়া অস্থায়ী কাৰ্যালয়ৰ বেনাৰ। গতিকে এয়াই হ'ল পৰিৱেশ। আৰু এইফালে আছে আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে কেনেধৰণে আমি তাৰ পৰা বেমাৰৰ পৰা মানে ৰক্ষা পাব পাৰোঁ তাৰে কিছু কথা ইয়াতে লেখা আছে। গতিকে এয়াই হ'ল আমাৰ কাৰ্যালয়। আচলতে মোৰো বহুত লৰালৰি হৈছে, মই গোলাঘাট যাবগৈ লাগিব খুব সোনকালে। আমি গোলাঘাটৰ পৰা 4জন আহিছিলোঁ, বাকীকেইজন মানে গাড়ীত বহি আছে। গতিকে দাদাহঁতক পাৰ্চনেলি মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকল যোৰহাটৰ পৰা আহিছে, আমি গোলাঘাটৰ পৰা আহিছোঁ। প্ৰত্যেক জিলাৰ পৰা ইয়াতে আহি পেলাই এনেধৰণে, হয়, প্ৰণৱ দা চৰাইদেউৰ পৰা আহিছে। আৰু পাৰ্চনেলি আমাৰ প্ৰত্যেকজন পালকেই যথেষ্টখিনি কষ্ট কৰি আছে গাহৰি পালকৰ উন্নতিৰ স্বাৰ্থত। এইফালে মই আছোঁ আৰু এইফালে আছে কংকন দা আৰু এইফালে আছে আমাৰ চন্দ্ৰনীল। হাইক দিয়ক। হয়, আৰু এইফালে আছে আমাৰ চিন্তু দা। মোৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব। এইফালে দীপাংকৰ দা আছে, ওমকাৰ ফাৰ্ম। যথেষ্টখিনি এইকেইদিন আমাৰ ছ'চিয়েল মিডিয়াত পাব্লিচিটি হৈ আছে। অকণমান দাদা বিশেষকৈ বহি আছে, কালিও অহা দেখা পাইছোঁ। কি ক'ব গাহৰি পালকৰ স্বাৰ্থত কি ক'ব? আৰু খুব ধুনীয়াকৈ খুব ডাঙৰ এখন ফাৰ্ম কৰি আছে বিশেষকৈ আমাৰ অসমত এতিয়া। গাহৰি পালকৰ কাৰণে সদৌ অসম গাহৰি পালক সন্থাই যিখিনি কাম কৰি আছে সেইখিনি বিৰাট জৰুৰী আৰু গুৰুত্বপূৰ্ণ। বাকী আমাৰ যি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা এই যিটো অনুষ্ঠান প্ৰতি বছৰে হৈ আহিছে, এই অনুষ্ঠানটো এটা লেখত ল'বলগীয়া অনুষ্ঠান। খালি এই অনুষ্ঠানটোৰ এটা কথাই মোৰ মনৰ কথা এটা ক'ব বিচাৰোঁ,
এইটো প্ৰত্যেক বছৰে গুৱাহাটীতে অনুষ্ঠিত নকৰি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কৰাৰ প্ৰত্যেকখন জিলাতে যদি এবাৰ অনুষ্ঠিত কৰা যায় সেই জেগাবিলাকৰ সেই পালকসকল অকল গাহৰি পালক বুলিয়ে নহয় সকলো সুবিধা পালক হ'ব। উপকৃত হ'ব আৰু এটা উৎসাহ পাব। হয় মোৰ মনৰ ভাৱ এইটো যে চৰকাৰে বা পশুপালন বিভাগ বা পশু চিকিৎসা বিভাগে এইটো গুৰুত্ব সহকাৰে যাতে লয়। অহা বছৰলৈ এখন বেলেগ ডিষ্ট্ৰিক্টত তাৰ নেক্সট বছৰ যদি এখন বেলেগ ডিষ্ট্ৰিক্টত এনেকৈ প্ৰগ্ৰেমবিলাক অনুষ্ঠিত কৰে তেতিয়াহ'লে ভাল হ'ব। মানে বহুতখিনি আৰু পালক উপকৃত হ'ব ইয়াৰ হয়। জৰিয়তে। আৰু শেষত গাহৰি পালক জয় হওক।